শুনা নাই চচলৰ পৰা প্ৰতিবাদীৰ ভাষা বাৰু কিয় বুজা নাই চচলৰ পৰা প্ৰতিবাদীৰ ভাষা বাৰু কিয় বুজা নাই অধিকটো একোৱেই বিচৰা নাই আমাৰ হাহাকাৰ বাৰু কিয় শুনা নাই আমাৰ হাহাকাৰ বাৰু কিয় শুনা নাই আমি সংগ্ৰামীয়েই পুহিছোঁ তেজ নমহৰ এখন হৃদয় জানো নাই আমি সমাজৰ কোনটো সেৱা কৰা নাই আমি সমাজৰ কোনটো সেৱা কৰা নাই ইটো সিটো বহুতো সেৱাত অংগনবাড়ীতেই পোৱা যায় আকৌ সুধিছোঁ সঞ্চালকৰ আবেদন কিয় বাৰু শুনা নাই আকৌ সুধিছোঁ সঞ্চালকৰ আবেদন কিয় বাৰু শুনা নাই আমাক ইতিহাস গঢ়িবলৈ নিদিবা মা দুৰ্গা হ'বলৈও নিদিবা মা কালী হ'বলৈও নিদিবা তাকো কৰিছোঁ মিনতিও কৰিছোঁ আমাৰ প্ৰাপ্য আমাক দিয়া মানুহ হিচাপে আমাকো জীয়াই থাকিবলৈ দিয়া মানুহ হিচাপে আমাকো জীয়াই থাকিবলৈ দিয়া ইয়াতকৈ আৰু সংগ্ৰামী চেতনা আমি বেলেগত পোৱা নাই মহিলা আমি ৱাইটাক আমি কি বুলি প্ৰসংগা কৰিম মই আগতেও কৈছোঁ আপোনালোকক প্ৰসংগা কৰাৰ এতিয়া ভাষাটো বিচাৰি পোৱা নাই প্ৰসংগাতকৈ আৰু কিছু উন্নত কিবা ভাষা আছে বিচাৰি কেৱল প্ৰসংগা বুলি ক'লে বহুত কম সুন্দৰ অতি সুন্দৰ সংগ্ৰামী অতি সুন্দৰ সংগ্ৰামী থাকিলে জয় নিশ্চয় আমি হমেই বিজয় আমি হমেই উই শ্যাল ওভারকাম উই শ্যাল ওভারকাম আমাৰ সংগ্ৰামী সকলো বান্ধৱীৰ মাজৰ পৰা আমাৰ কৰিমগঞ্জৰ কোনোবা এজনী বান্ধৱী আহক লগত মই থাকিম খালি উঠি আহিম কৰিমগঞ্জৰ বান্ধৱীসকল এয়া চাওক আজি দিছপুৰ লাষ্টগেটত ধৰ্ণা দিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আৰক্ষী বিষয়াসকলে কেনেকৈ আমাৰ বান্ধৱীসকলক বাধা আৰোপ কৰিছে এয়া চাওক হাজাৰ হাজাৰ বান্ধৱীক এয়া বাধা প্ৰদান কৰিছে তেখেতসকলে দিছপুৰলৈ যাবলৈ ইয়াতে আমাক বাধা দি দিছে যাবলৈ দিয়া নাই এয়া চাওক তেখেতসকলে ইয়াতে বাধা দি আমাৰ বান্ধৱীসকলক ৰখাই দিছে এয়া চাই থাকক আজি আমাৰ 11 তাৰিখৰ দৃশ্য এয়া বাৰে বাৰে আমাৰ দাবীসমূহ একেৰাহে 15 দিন দিনে ৰাতিয়ে প্ৰতিবাদ কৰি থকা স্বত্বেও তেখেতসকলে আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনালে সেইকাৰণে আজি বান্ধৱীসকল ক্ষুব্ধ হৈছে চাই যাওক এয়া ৰাজপথতে বহি আমাৰ বান্ধৱীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰখৰ ৰ'দ আৰু সকলো বান্ধৱীয়ে ইতিমধ্যে দূৰ দূৰণিৰ পৰা আহিছে টোপনি ক্ষতি কৰি এই অৱস্থাতে তেখেতসকলে এই প্ৰখৰ ৰ'দত ৰাজপথতে বহি গুৱাহাটীৰ ৰাজপথত য'ত দিছপুৰৰ আশে পাশে এইটুকুৰা আমাৰ লাষ্টগেটৰ ওচৰতে আমাৰ বান্ধৱীসকলক বাধা আৰোপ কৰি ৰাজপথতে ৰখাই দিয়া হৈছে তথাপিতো আমাৰ বান্ধৱীসকলে হাৰ মনা নাই এয়া চাওক এই ৰ'দতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী পূৰণ নোহোৱালৈকে তেখেতসকলে স্বেচ্ছালোকে ইয়াত দিছপুৰৰ প্ৰতিবাদ সাব্যস্ত কৰি দিব এয়া চাই যাওক
পাছৰ আজি 14 দিনৰ পাছত 15 দিনত ভৰি দিলেহি আমাৰ প্ৰতিবাদী কাৰ্যসূচী। এয়া চাওক আমাৰ লগৰ ৰাজিকৰে সভাপতি বাইদেউ আমাৰ ইণ্ডিয়া আমাৰ জয়ন্তী বাইদেউ এতিয়া ক'ব। বাইদেউ এইটো প্ৰতিবাদী কাৰ্যসূচীটো কিয় লোৱা হৈছে কৈ দিয়কচোন আকৌ এবাৰ। আমি দিছপুৰত যাম। দিছপুৰত 26 তাৰিখৰ পৰা আজিলৈকে আমাৰ কথা কোনেও নুশুনিলে, সেইকাৰণে দিছপুৰত শুনাব যাম। ঠিক আছে এয়া বাইদেউ মুখেৰে শুনিলে নহয় এতিয়া আমাৰ দিছপুৰ চলে কাৰ্যসূচী। দিছপুৰ চলে কাৰ্যসূচী হৈছে হাজাৰ হাজাৰ ছোৱালী ইতিমধ্যে গৈ আছে।